গুড মৰ্ণিং সকলোলৈকে। আজি শুই উঠিয়ে ৰাতিপুৱাই আমাৰ ঘৰৰ শাকনি বাৰীখনত সোমালোঁ আৰু দেখিলোঁ 2-3টা জিকা খুব ধুনীয়াকৈ লাগি আছে। সেয়ে জিকাকেইটা ছিগি লৈ লওঁ, কাৰণ দুপৰীয়া সাঁজটোতো খাব লাগিবই। সেইকাৰণে জিকা 3টা ছিগি ল'লোঁ। 3টাই পালোঁ, বেছি লগা নাই। আৰু ইফালে সেইজোপা অমিতা দেখিছেনে, পকিয়ে থাকে কিন্তু খাবলৈ পৰা নাযায়, চৰাই খাই পেলাই। আৰু এটা পকা দেখি পেলাই লৈ আহিলোঁ আৰু লগতে 2টা কেঁচা অমিতাও সৰি গ'ল। ভালেই হ'ল, দিনটো চব্জি হৈ যাব আৰু পকা অমিতাটো খাই দিম। আৰু ইফালে কোমোৰা দেখিছেনে, 2-3টা গছত কোমোৰাও লাগি আছে। সেয়ে ভাবিলোঁ কোমোৰা এটাও ছিগি লওঁ, মাছ যদি পাই যাওঁ আজি মাছৰ লগত বনাই খাম। সেয়ে কোমোৰা এটা ছিগি লৈ আহিলোঁ আৰু বাৰীখনত টুকটাককৈ অলপ শাক চব্জি ওলাই থাকে, এইখিনি ছিগি ল'লোঁ। আৰু শাক এমুঠিও পালোঁ, এইমুঠি পালেং শাক। আজি দিনটোৰ কাৰণে হৈ গ'ল আৰু।